নমস্কাৰ প্ৰিয় বন্ধুসকল, বিমান বৰা মটিভেশ্যন ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। জীৱনত আমি প্ৰতিটো পদক্ষেপত নতুন কিবা এটা শিকিব পাৰোঁ, যদি আমি আমাৰ হৃদয় আৰু মন খোলা ৰাখোঁ। আজি আমি এনে এটা বিষয়ৰ ওপৰত আলোচনা কৰিম, যিয়ে আপোনাৰ জীৱনলৈ নতুন দৃষ্টিভংগী আনিব আৰু আপোনাক গভীৰভাৱে চিন্তা কৰিবলৈ প্ৰেৰণা যোগাব। আপুনি কেতিয়াবা এই কথাটো লক্ষ্য কৰিছেনে? কুকুৰ হৈছে একমাত্ৰ জীৱ যিটো শতিকাজুৰি মানৱ জাতিৰ লগত কান্ধত কান্ধ মিলাই চলি আহিছে। প্ৰাচীন কালৰ পৰাই মানুহৰ আটাইতকৈ পুৰণি সংগী হৈছিল কুকুৰ। এই জীৱটো কেৱল আনুগত্যৰ প্ৰতীকই নহয়, আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ। কিন্তু আপুনি জানেনে যে বেদ, পুৰাণ আৰু অন্যান্য পবিত্ৰ গ্ৰন্থত কুকুৰৰ বিষয়ে কি উল্লেখ আছে? এই গ্ৰন্থসমূহত কুকুৰৰ ভগৱানৰ এক বিশেষ সৃষ্টি বুলি গণ্য কৰা হৈছে, যিয়ে মানৱ জীৱনত সুৰক্ষা, দয়া আৰু কৰ্মফলতাৰ বাৰ্তা প্ৰদান কৰে। আজি আমি এই আকৰ্ষণীয় বিষয়টোৰ ওপৰত গভীৰভাৱে আলোচনা কৰিম। যদি আপোনালোকৰ এনেধৰণৰ ভিডিঅ' ভাল লাগে তেন্তে কমেণ্টত জয় শ্ৰীকৃষ্ণ নিশ্চয় লিখিব আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু আমাৰ চেনেলটো যদি পোনপ্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু বলক তেনেহ'লে আজি আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ এই কাহিনীয়ে আপোনাক গভীৰভাৱে চিন্তা কৰিবলৈ প্ৰেৰণা দিব। আমি প্ৰায় বিভিন্ন প্ৰসংগত কুকুৰৰ কথা উল্লেখ কৰোঁ। কেতিয়াবা কাৰোবাক তাচ্ছিল্য কৰিবলৈ, কেতিয়াবা কাৰোবাক শেষ কৰিবলৈ। যেতিয়া আমি কাৰোবাক তিৰস্কাৰ কৰোঁ বা গালি দিওঁ, তেতিয়া কুকুৰৰ নামেই প্ৰথমে আমাৰ জিভাত আহে। কিন্তু কুকুৰৰ সঁচাকৈয়ে ইমান নিকৃষ্ট বা বেয়া জীৱ নেকি? কিন্তু ভাবিলে আচৰিত। কিয়নো এনেকুৱা হয়? যদিও সি কেইবাদিনো খাদ্যত খাবলৈ নাপায়, ভোকত থাকিব পাৰে, আমাৰ দুৱাৰ মুখত পৰি থাকে, তথাপিও তাৰ নামত ব্যৱহাৰ কৰাত আমি লাজ নকৰোঁ। আজি আপোনালোকক অনুৰোধ কৰিছোঁ, কিছু সময় উলিয়াই এই কাহিনীটো সকলোৱে যাতে মনোযোগেৰে শুনক, আৰু হয়তো আপোনাৰ ধাৰণা সম্পূৰ্ণৰূপে সলনি হ'ব পাৰে। বলক তেনেহ'লে। ৰমেশৰ মনটো এনেকুৱা প্ৰশ্নই উৎখাপিত হৈছিল। সি উত্তৰ বিচাৰি উলিয়াবলৈ বিচাৰিছিল। পিছদিনা ৰমেশ এজন সাধুৰ ওচৰলৈ যাত্ৰা কৰিলে। এখন গাঁও এটা সৰু আধ্যাত্মিক কাহিনীৰে এই কাহিনীটোৰ মাজত সোমাই আছে। আপোনালোকক সেই কৈছোঁ, ৰমেশ এজন গাঁৱৰ ল'ৰা হয় আৰু সি উত্তৰ বিচাৰি উলিয়াব বিচাৰিছিল যে পিছদিনা ৰমেশ এজন সাধুৰ ওচৰলৈ যাত্ৰা কৰিলে। তাত উপস্থিত হৈ ৰমেশে দেখিলে যে সাধু তেওঁৰ আশ্ৰমত কেইবাজনমান ভক্তক জ্ঞান বিতৰণ কৰি আছে। ৰমেশে তেতিয়া সেই সাধুজনক, বাবাজনক সহস্ৰ প্ৰণাম জনাই ক'লে, হে প্ৰভু, হে গুৰুজী, মোৰ মনত এটা প্ৰশ্ন উত্থাপিত হৈছে। সাধুৱে তেতিয়া হাঁহি মাৰি ক'লে, তোমাৰ মনত কি প্ৰশ্ন উত্থাপন হৈছে? মোক সোধা, তোমাৰ কি প্ৰশ্ন আছে, মই যিমান পাৰোঁ উত্তৰ দিম। তেতিয়া ৰমেশে ক'লে, গুৰুজী, মই জানিব বিচাৰোঁ যে কুকুৰক এখন ৰুটিৰ টুকুৰা দিলে মানুহৰ কি লাভ হয়? তেতিয়া সেই সাধুজনে উত্তৰ দিলে, বেটা, যদি কোনো ব্যক্তিয়ে কুকুৰক ৰুটি দিয়াৰ 8টা লাভৰ কথা জানি লয়, তেওঁ কেতিয়াও দুখৰ দ্বাৰা আগুৰি নাথাকিব। কুকুৰক ৰুটি খোৱালে মানুহৰ 8টা প্ৰকাৰৰ লাভ হয়, আৰু যিয়ে এইবোৰ বুজি লয় তাৰ জীৱন সুখময় হৈ পৰে। সি সদায় সুখী থাকে আৰু মৃত্যুৰ পিছত তাক মুক্তি লাভ হয়। তেতিয়া সেই স্বামীজন সাধুজনে আগবাঢ়ি ক'লে, পুত্ৰ, মই তোমাক এটা পুৰণি কাহিনী কওঁ। মনোযোগেৰে শুনিলে সকলো স্পষ্ট হৈ যাব। তেতিয়া সেই স্বামীজন গুৰুজীয়ে ক'লে, বহু সময় আগৰ কথা, এখন পুৰণি আগৰ কথা। এটা বাদামী ৰঙৰ কুকুৰ আছিল। সি অতি অসহায় আৰু ভোকত চটপটাই ফুৰিছিল। সি গাঁৱৰ প্ৰতিটো ঘৰে ঘৰে গৈ দুৱাৰৰ মুখত ৰৈছিল, কিন্তু কোনোৱে তাক একো খাবলৈ নিদিলে। ভোকৰ কাৰণে সি সিফালে সিফালে চটপটাই ঘূৰি ফুৰিছিল। এদিন সি গাঁৱৰ বাহিৰত এটা নলাৰ কাষত এজন সাধুৰ আশ্ৰমত উপস্থিত হ'লগৈ। কুকুৰটোৱে সাধুক ক'লে, হে জ্ঞানী পুৰুষ, আপুনি অতি বুদ্ধিমান যেন লাগে, সেইকাৰণে মই ভোকত তৃষ্ণাত আপোনাৰ ওচৰলৈ আহিছোঁ। অনুগ্ৰহ কৰি মোক এটুকুৰা ৰুটি দিয়ক, যাতে মই মোৰ ভোক নিৰাময় কৰিব পাৰোঁ। তেতিয়া সেই সাধুজনে ক'লে, হে কুকুৰ,
গাঁৱত কোনোৱে তোমাক ৰুটি দিয়া নাই নেকি? কুকুৰটোৱে ক'লে, সেই সাধু, মই আপোনাক মোৰ দুখৰ কাহিনী কওঁ, কিন্তু হয়তো আপুনি বিশ্বাস নকৰিব। তেতিয়া সাধুজনে ক'লে, কোৱা, মই তোমাৰ কথাত বিশ্বাস কৰিম। তুমি বৰ দয়নীয় দেখা যাইছে। তেতিয়া কুকুৰটোৱে ক'লে, ঠিক আছে গুৰুজী, মই আপোনাক মোৰ জীৱনৰ কাহিনী কওঁ। তেতিয়া কুকুৰটোৱে ক'লে, সেই সাধু, পৃথিৱীৰ মানুহে আমাৰ ওপৰত দয়া কৰক। আমাৰ কোনো ঠিকনা নাই, কোনো আশ্ৰয় নাই। আমি কেনেকৈ উপাৰ্জন কৰিম বা খাম তাৰ উপায় নাজানো। কাপোৰ পিন্ধাৰ জ্ঞানৰ আমাৰ নাই। সেইকাৰণে শীত, গৰম আৰু বৰষুণত আমি এনেকৈ ঘূৰি ফুৰোঁ। আমি পঢ়িব লিখিব নাজানো, শৃংখলা নাজানো, কথা ক'ব নাজানো। এইটো আমাৰ দুৰ্ভাগ্য। কিন্তু আমাকো ভোক লাগে, আমাৰো পিয়াহ লাগে। আঘাত পালে আমিও বিষ বোধ কৰোঁ, কষ্ট অনুভৱ কৰোঁ, কান্দো। এই তিনিটা কথাত আমি মানুহৰ সমান। সেইকাৰণে আমাৰ ওপৰত দয়া কৰক, আমাক আৰু কষ্ট নিদিব। ভগৱানে আমাক আগতীয়াকৈ দুখ দিছে, তাৰ ওপৰত আপোনালোকে আমাক সতাইছে। আমি মানুহৰ দৰে নহওঁ, আমি পৰতন্ত্ৰ জীৱ। জন্মৰ সময়ত আমাৰ চকু আৰু কাণ বন্ধ আছিল। আমি ক'ব নোৱাৰো যে আমাৰ জন্মৰ সময়ত উৎসৱ পালন কৰা হৈছিল। মই ভাবিছিলোঁ যে মই কোনো ভাল ঘৰত জন্ম লৈছোঁ, কিন্তু চকু মেলি চাওঁতে দেখিলোঁ যে আমাৰ মাক, যাক মানুহে কুকুৰী বুলি কয়, তেওঁ আমাক এটা আৱৰ্জনাৰ স্তূপত লুকুৱাই ৰাখিছিল। আমি 4জন ভাই ভনী আছিলোঁ। বাকী 3জন বগা আৰু হালধীয়া ৰঙৰ আছিল। মই অকলশৰীয়াকৈ বাদামী ৰঙৰ আছিলোঁ। মই আছিলোঁ সৰু আৰু দুৰ্বল। মায়ে আমাক বেছি সময় নিদিছিল, কাৰণ তেওঁক নিজৰ খাদ্য সংগ্ৰহ কৰিবলগীয়া হৈছিল। যদি তেওঁ নাখায় তেন্তে আমাক কেনেকৈ গাখীৰ খুৱাব? তেওঁ বেচেৰি খাদ্যৰ সন্ধানত দৌৰি ফুৰিছিল। কেতিয়াবা পায়, কেতিয়াবা নাপায়, কিন্তু তেওঁ আমাৰ যত্ন লৈছিল। গোটেই ৰাতি জাগি গাঁৱৰ পৰা পহৰা দিছিল। কোনো অচিনাকি মানুহ গাঁৱত সোমোৱাৰ সাহস কৰা নাছিল। আন গাঁৱৰ কুকুৰবোৰো ভয় কৰিছিল। কৃষকৰ খেতিত জীৱ-জন্তু সোমালে তেওঁ খেদিছিল। ইমানখিনি কৰাৰ পিছতো কিছুমান মানুহে তেওঁক খাদ্য দিয়া নাছিল। বাধ্যতা হৈ তেওঁক চুৰি কৰিবলগীয়া হৈছিল। বহুবাৰ মানুহে লাঠি লৈ তেওঁক মাৰধৰো কৰিছিল। সেইদিনা তেওঁ ভোকত থাকি পেটৰ জুইত জ্বলি গৈছিল। তেতিয়া কুকুৰটোৱে আগবাঢ়ি ক'লে, সেই সাধু, আমাকো মানুহৰ দৰে ভোক লাগে, তাৰ ওপৰত সন্তানৰ চিন্তা। মা হিচাপে তেওঁ ব্যাকুল হৈ পৰিছিল। গাঁৱৰ মানুহে দয়া কৰিলে। তেওঁ চুপ কান্দি কান্দি ঘৰত সোমাই কিবা পালে খাই গৈছিল। যদি ধৰা পৰিছিল তেন্তে মানুহে তেওঁক মাৰধৰ কৰিছিল। সেই সাধু, মায়ে কি ভুল কৰিলে? মাত্ৰ খাদ্য চুৰি কৰিছিল। চুৰি আমাক ভাল নালাগে, কিন্তু পেটে যে সহ্য নকৰে। এদিন প্ৰচণ্ড বৰষুণ হ'ল, শিলাবৃষ্টি হ'ল, ঠাণ্ডা বতাহ বলিছিল। সেই ঠাইত আমাৰ 2জন ভাই মৃত্যু হৈ গৈছিল, মৰি গৈছিল। মা বৰকৈ কান্দিছিল, কিন্তু মানুহে আমাক দুখ নুবুজে। এতিয়া আমি 2জন ভাই বাকী আছিল। মায়ে আমাৰ যত্ন লৈছিল। তাৰ পিছত এদিন গাঁৱৰ এজন ধনী ব্যৱসায়ীৰ ঘৰত উৎসৱ আছিল। নানা ধৰণৰ খাদ্যৰ তৈয়াৰ হৈছিল। অতিথিসকল আহিছিল। মা খাদ্যৰ সন্ধানত গৈছিল, কিন্তু মানুহে তাড়ি দিছিল। কাৰো দয়া হোৱা নাছিল যে এখন ৰুটি দিলেও হ'লহেঁতেন। খাদ্য পৰিৱেশন আৰম্ভ হৈছিল। মায়ে লাজ জোকাৰি থিয় হৈ আছিল। যেতিয়া এজন চাকৰ ঘৰৰ ভিতৰলৈ গ'ল, তেতিয়া মায়ে মনে মনে ৰুটি ল'বলৈ গ'ল। কোনোবাই দেখি চিঞৰিলে। মানুহে লাঠি লৈ দৌৰিল। মা ভয়ত পলাইছিল, কিন্তু পথ বন্ধ আছিল। তেওঁ খোৱা মানুহৰ ওপৰেদি জঁপিয়াই পলাই গৈছিল। সেই সাধু, মা পলাই গৈছিল, কিন্তু মানুহবোৰ আচৰিত হৈ পৰিছিল। তেওঁলোকে খাদ্য এৰি দিছিল। কিছুমানে কৈছিল যে কুকুৰীয়ে জঁপিয়াই যোৱাৰ ফলত খাদ্য অপবিত্ৰ হৈ গৈছে। কিছুমানে কৈছিল চহৰত মানুহে কুকুৰক ঘৰত ৰাখে, তাত কি বেয়া? কিন্তু কিছুমানে ৰক্ষণশীল মানুহে মানি লোৱা নাছিল। শেষত সেই খাদ্য দৰিদ্ৰ লোকৰ মাজত বিতৰণ কৰা হৈছিল। সেইদিনা মাক পেট ভৰি খাদ্য পাইছিল, কিন্তু সেই সুখ অভিশাপ হৈ পৰিছিল। ব্যৱসায়ীজনে লাঠি লৈ আহি মাক বেয়াকৈ পিটিছিল। মা চিঞৰিছিল, কিন্তু তেওঁৰ ওপৰত দয়া হোৱা নাছিল। কিছুমান মানুহে আহি বুজাইছিল যে ভোকত বুদ্ধি ভ্ৰষ্ট হৈ যায়, তাক এৰি দিয়ক। তেতিয়া তেওঁ ৰৈছিল। মা খোজকাঢ়ি আমাৰ ওচৰলৈ আহি সকলো কাহিনী কৈছিল। আমি ভাবিছিলোঁ কুকুৰৰ জীৱন কিমান দুখৰ। মানুহে এখন ৰুটিৰ বিনিময়ত ইমান মাৰপিট কৰে।
কুকুৰটোৱে আগবাঢ়ি ক'লে, হে সাধু, এদিন গাঁৱৰ বাহিৰত এজন পণ্ডিত থিয় হৈ আছিল। তেওঁলোকে চোলা তৈয়াৰ কৰি কাপোৰ কানি সজাইছিল। আটা মতিছিল, পানী আনিবলৈ কুঁৱালৈ গৈছিল। মা তাত উপস্থিত হৈ আটা দেখি ভাবিছিল যে ইয়াৰ কোনো মালিক নাই। তেওঁ খাবলৈ ধৰিলে। পণ্ডিতে দেখি কান্দিবলৈ ধৰিলে, কাৰণ তেওঁ দুদিন ধৰি ভোকত আছিল। মানুহে কৈছিল যে এই কুকুৰীয়ে কালি ব্যৱসায়িক খাদ্য নষ্ট কৰিছিল। পণ্ডিতে খঙত লাঠি লৈ তাক মাৰপিট কৰিছিল। মা ঠিকমতো খাবও নোৱাৰিছিল। তেওঁ আঘাতপ্ৰাপ্ত হৈছিল আৰু মাহৰ পিছত মাহ খোজ কাঢ়িছিল। তেতিয়া বুজিছিলোঁ যে মানুহ কিমান স্বাৰ্থপৰ। আমি তেওঁলোকৰ সেৱা কৰোঁ, কিন্তু তেওঁলোকে নুবুজে। আমাৰ দুখ এইটোৱে যে আমি তেওঁলোকৰ লগত থাকোঁ যিয়ে আমাক দুখ দিয়ে। যিসকলে প্ৰেমেৰে খুৱায়, আমি তেওঁলোকৰ বাবে কিমান উপকাৰী, ঘৰৰ সুৰক্ষা আৰু বহুতো লাভ। তেতিয়া সাধুজনে ক'লে, যদি মানুহে কুকুৰক ৰুটি দিয়াৰ লাভ জানি লয়, তেন্তে জীৱনৰ ক্ষতিৰ পৰা ৰক্ষা পাব পাৰে। আজি মই তোমাক কুকুৰক ৰুটি খুৱাই দিয়াৰ 8টা লাভৰ কথা কওঁ। মানুহে নাজানে যে ঘৰত ৰুটি তৈয়াৰ কৰোঁতে প্ৰথম ৰুটিখন গৰুৰ বাবে আৰু শেষৰ ৰুটিখন কুকুৰৰ বাবে। এইটোৱেই ভগৱানৰ নিয়ম। কিন্তু মানুহে এইটো পাহৰি যায়, যাৰ ফলত তেওঁৰ জীৱনৰ বেয়া প্ৰভাৱ পৰে। কুকুৰক ৰুটি দিয়াৰ 8টা লাভ। প্ৰথমতে হৈছে, কুকুৰক ৰুটি খুৱালে ৰাহুৰ নেতিবাচক প্ৰভাৱ কমে। জ্যোতিষী শাস্ত্ৰৰ মতে ৰাহু এটা ছায়া গ্ৰহ, যিয়ে জীৱনত হঠাৎ সংকট, আৰ্থিক ক্ষতি আৰু মানসিক অশান্তি আনে। ৰাহুৰ দৃষ্টিৰ ফলত কাম নষ্ট হয়, সম্পৰ্কত উত্তেজনা আৰু স্বাস্থ্যৰ অৱনতি ঘটে। কলা কুকুৰ ৰাহুৰ প্ৰতীক আৰু তাক ৰুটি দিলে ৰাহু শান্ত হয়। প্ৰতিদিনে ৰাতিপুৱা বা সন্ধিয়া সাধাৰণ ৰুটি, গাখীৰ বা ঘিউৰ সৈতে কুকুৰক দিলে ৰাহুৰ নেতিবাচক শক্তি কমে। এই উপায়ে জীৱনৰ স্থিৰতা আনে আৰু হঠাৎ আহি পৰা বাধা হ্ৰাস পায়। মানসিক শান্তি বাঢ়ে, কাৰণ দয়াৰ কামে মনক শুদ্ধ কৰে। ৰাহুৰ শাসে হাতী বা মহাদশাত এইটো বিশেষভাৱে উপকাৰী। বৈজ্ঞানিকভাৱে জীৱ-জন্তুক খাদ্য দিলে মানসিক চাপ কমে আৰু ইতিবাচক হৰম'ন নিৰ্গত হয়। কুকুৰৰ সুখে আপোনাৰ মনক শান্তি দিয়ে। প্ৰতিদিন এখন ৰুটি দিলে ৰাহুৰ প্ৰভাৱ কমি জীৱনত সুখ শান্তি আহে। দ্বিতীয়তে, কুকুৰক ৰুটি দিলে ভাগ্যই সংগ দিয়ে আৰু ঘৰৰ নেতিবাচক শক্তি ধ্বংস হয়। নেতিবাচক শক্তি যেনে বুঢ়াই চকু বা পুৰণি কৰ্মৰ প্ৰভাৱে জীৱনত বাধা আনে। কঠোৰ পৰিশ্ৰমৰ পিছতো সফলতা নাপায়। ঘৰত কাজিয়া লাগি থাকে। কুকুৰৰ এটা প্ৰাকৃতিক শক্তি ঔষধক। তাক যদি ৰুটি দিলে সি নেতিবাচক শক্তি শোষণ কৰি লয় আৰু ঘৰত ইতিবাচক বাঢ়ে। এই উপায়ে ভাগ্যক উজ্জ্বল কৰে, সুযোগৰ দুৱাৰ মুকলি কৰে আৰু বাস্তু দুখ কমায়। বৈজ্ঞানিকভাৱে জীৱ-জন্তুৰ সেৱা কৰিলে দয়া আৰু কৰুণা বাঢ়ে, মানসিক চাপ কমে আৰু স্পষ্ট সিদ্ধান্ত লোৱাৰ ক্ষমতা বাঢ়ে। প্ৰতিদিনে এখন ৰুটি দিলে ঘৰৰ পৰিৱেশ ইতিবাচক হয় আৰু ভাগ্য আপোনাৰ লগত থাকে। তৃতীয়তে হৈছে, ধনৰ অভাৱ নহয়। কুকুৰক ৰুটি দিলে মা লক্ষ্মী প্ৰসন্ন হয় আৰু ঘৰত ধনৰ অভাৱ নহয়। কুকুৰ ভৈৰৱনাথৰ প্ৰতীক, যি লক্ষ্মীৰ ৰক্ষক। তাক ৰুটি দিলে ভৈৰৱনাথ প্ৰসন্ন হৈ তেওঁৰ কৃপাত লক্ষ্মী ঘৰত বাস কৰে। ইয়াৰ ফলত আৰ্থিক সংকট দূৰ হয় আৰু ধনৰ প্ৰৱাহ বাঢ়ে। এই উপায়েৰে আৰ্থিক সমস্যাত জৰ্জৰিত লোকৰ বাবে বিশেষ। পুৰণি আবদ্ধ ধন ঘূৰি আহে আৰু নতুন আয়ৰ উৎস মুকলি হয়। ই কৰ্মক শুদ্ধ কৰে আৰু লক্ষ্মীৰ কৃপা বজাই ৰাখে। বৈজ্ঞানিকভাৱে দান আৰু সেৱাই সন্তুষ্টি দিয়ে, যিয়ে পৰিশ্ৰম আৰু সঠিক দিশত কাম কৰাৰ প্ৰেৰণা দিয়ে। প্ৰতিদিনে সদায় এখন ৰুটি দিলে ঘৰ সমৃদ্ধিৰে ভৰি পৰে। চতুৰ্থতে, ঋণ নাবাঢ়ে, পুৰণি ঋণ মুক্ত হয়। কুকুৰক ৰুটি দিলে ঋণৰ বোজা কমে। এই উপায় ঋণত ডুব যোৱা লোকৰ বাবে বৰদান। জ্যোতিষীৰ মতে, শাস্ত্ৰৰ মতে, কুকুৰক খাদ্য দিয়াটো পুৰণি কৰ্মৰ ঋণ পৰিশোধত সহায় কৰে। ই শনি আৰু ৰাহুৰ নেতিবাচক প্ৰভাৱ কমায়, যিয়ে
যিয়ে নেকি ঋণৰ কাৰণ হয়। প্ৰতিদিনে এখন ৰুটি দিলে পুৰণি ঋণ মুক্ত হয় আৰু নতুন ঋণৰ প্ৰয়োজন কমে পৰে। ই আত্মবিশ্বাস বঢ়ায়, যাৰ ফলত উন্নত আৰ্থিক পৰিকল্পনা তৈয়াৰ হয়। বৈজ্ঞানিকৰ মতে দয়া আৰু সেৱাই মনক শান্ত কৰে, যাৰ ফলত মানসিক চাপমুক্ত হৈ সঠিক সিদ্ধান্ত ল'ব পাৰি। এই সাধাৰণ উপায়ে ঋণৰ ছায়া আঁতৰায়। পঞ্চমত হ'ল ব্যৱসায় ফুলি উঠে। কুকুৰক ৰুটি দিলে ব্যৱসায় ফুলি উঠে। এই উপায় ব্যৱসায়ীৰ বাবে বিশেষ। কুকুৰ ভৈৰৱনাথ আৰু ৰাহুৰ প্ৰতীক, আৰু তেওঁলোকৰ প্ৰসন্ন কৰিলে ব্যৱসায়ৰ বাধা আঁতৰে। ৰাতিপুৱা সন্ধিয়া ৰুটি দিলে গ্ৰাহক বাঢ়ে আৰু আয়ৰ নতুন পথ মুকলি হয়। ই ব্যৱসায়ত স্থিৰতা আনে। যদি ব্যৱসায় লোকচানত চলি আছে, তেন্তে এই উপায় আৰম্ভ কৰক। ই গ্ৰহৰ প্ৰভাৱ সন্তুলিত কৰে আৰু মনক ইতিবাচক কৰে। বৈজ্ঞানিকভাৱে জীৱ-জন্তুৰ সেৱাই মানসিক চাপ কমায়, যাৰ ফলত ব্যৱসায়ত মনোযোগ বাঢ়ে। প্ৰতিদিন এখন ৰুটি দিলে ব্যৱসায় নতুন উচ্চতা স্পৰ্শ কৰে। ইয়াৰ পিছতে আছে আবদ্ধ ধন বাঢ়ে ঘূৰি আহে। কুকুৰৰ ৰুটি দিলে আয়ুস বাঢ়ে, অৰ্থাৎ কুকুৰক ৰুটি দিলে আয়ুস বাঢ়ে আৰু আবদ্ধ ধন ঘূৰি আহে। ক'ৰবাত ধন টকা পইচা যদি আপোনাৰ ফচি আছে, আবদ্ধ হৈ ধন টকা পইচা ঘূৰি আহে। এই উপায়ে কৰ্মক শুদ্ধ কৰে, যাৰ ফলত আয়ুসৰ ওপৰত নেতিবাচক প্ৰভাৱ কমে। যদি ধাৰ লোৱা ধন বিনিয়োগ আবদ্ধ হৈ আছে, তেন্তে এই উপায় আৰম্ভ কৰক। ই গ্ৰহৰ প্ৰভাৱ সন্তুলিত কৰে আৰু ভাগ্যক শক্তিশালী কৰে। বৈজ্ঞানিকভাৱে দয়াৰ কামে মনক শান্ত কৰে, যাৰ ফলত স্বাস্থ্যৰ প্ৰতি সজাগতা বাঢ়ে। প্ৰতিদিন এখন ৰুটি দিলে জীৱন দীৰ্ঘময় হয় আৰু সমৃদ্ধি হয়। সপ্তমতে আছে স্বাস্থ্য ভাল থাকে, মন শক্তিশালী হয়। কুকুৰক ৰুটি দিলে স্বাস্থ্য ভালে থাকে, মন শক্তিশালী হয় আৰু ইতিবাচক চিন্তা আহে। এই উপায়ে ৰাহু আৰু শনিৰ নেতিবাচক প্ৰভাৱ কমায়, যিয়ে মানসিক চাপ আৰু ৰোগৰ কাৰণ হয়। প্ৰতিদিনে সদায় কুকুৰক এখনকৈ যদি ৰুটি দিয়ে শান্ত থাকে, আৰু ৰুটি দিলে মন শান্ত থাকে আৰু নেতিবাচক চিন্তা হয়। শেষত আছে ভগৱান প্ৰসন্ন থাকে। কুকুৰৰ ৰুটি দিলে ভগৱান প্ৰসন্ন থাকে। দয়া আৰু কৰুণা সকলো ধৰ্মত আটাইতকৈ ডাঙৰ পুণ্য। কুকুৰক সেৱা কৰিলে ভগৱান প্ৰসন্ন হয়, কাৰণ তেওঁ সকলো প্ৰাণীৰ ৰক্ষক। ই কৰ্ম শুদ্ধ কৰে আৰু ভগৱানৰ কৃপা বজাই থাকে। প্ৰতিদিনে ৰুটি দিলে আধ্যাত্মিক স্তৰ বাঢ়ে আৰু সুখ শান্তি লাভ হয়। বৈজ্ঞানিকভাৱে দয়াৰ কামে মনক সন্তুষ্ট কৰে, আত্মবিশ্বাস বাঢ়ে আৰু আনৰ সহায় প্ৰেৰণা দিয়ে। প্ৰতিদিনে এখন ৰুটি দিলে ভগৱানৰ কৃপা আপোনাৰ লগত সদায় থাকে। প্ৰিয় বন্ধুসকল, এই কাহিনীৰ পৰা আমি শিকিব পাৰোঁ যে আমাৰ জীৱনৰ সৰু সৰু দয়াৰ কামে জীৱনত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। কুকুৰৰ প্ৰতি দয়া দেখুওৱাটো কেৱল এটা জীৱৰ সেৱা নহয়, ই আমাৰ নিজৰ জীৱনকো সমৃদ্ধ কৰে। তাৰ পিছত আমি যদি আমাৰ চাৰিওফালৰ জীৱ-জন্তুৰ প্ৰতি সামান্য দয়া দেখুৱাব পাৰোঁ, তেন্তে আমাৰ জীৱন সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি উঠিব। আহক আমি সকলোৱে এই সৰু পদক্ষেপটো লৈ আমাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনো। যদি এই ভিডিঅ'টো আপোনাক প্ৰেৰণা দিছে, তেন্তে অনুগ্ৰহ কৰি আমাৰ চেনেলটো বিমান বৰা মটিভেশ্যন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰক আৰু শ্বেয়াৰ কৰক আৰু কমেণ্টত আপোনাৰ মনৰ কথা প্ৰকাশ কৰক। আপোনাৰ মতামত আমাৰ বাবে অতি মূল্যৱান। কমেণ্টত জয় শ্ৰী কৃষ্ণ লিখি আমাক আপোনাৰ ভাল পোৱা দেখুৱাওক। ধন্যবাদ আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আহিছোঁ।